দুলুং সংৰক্ষিত বনাঞ্চল চিয়া নাহৰৰ বাবে বিখ্যাত আৰু এতিয়া ব্লেক পেন্থাৰ অৰ্থাৎ ঘোঙৰ বাবে বিখ্যাত হৈছে দুলুং সংৰক্ষিত বনাঞ্চল আৰু মই ৰৈ থকা স্থানৰ নিলগতেই এয়া হৈছে দুলুং সংৰক্ষিত বনাঞ্চল। দুলুং সংৰক্ষিত বনাঞ্চলত ঘোঙৰ অৱস্থিতি ধৰা পৰিছে এটা কেমেৰাত আৰু সেই যিটো ঘোঙৰ অৱস্থিতি ধৰা পৰিছে সেয়া কিন্তু মুখ্যমন্ত্ৰীয়ে টুইট যোগে ৰাজহুৱা কৰিছে আৰু সেয়াই বাবে নিতান্তই লখিমপুৰবাসীয়ে নহয় অসমবাসীৰ বাবে বা প্ৰকৃতিপ্ৰেমীসকলৰ বাবে নিশ্চয়কৈ ভাল খবৰ। মোৰ সৈতে প্ৰকৃতিৰ লগত জড়িত হৈ থকা হামিদুৰ ৰহমান আছে, আমি অকণমান কথা পাতিব বিচাৰিছোঁ। ঘোঙৰ অৱস্থিতি হয়তো নিশ্চয়কৈ দুলুঙৰ বাবে বা আমাৰ বাবে ভাল খবৰ। হয়, এইটো আমাৰ লখিমপুৰত আপোনাৰ 5খন সংৰক্ষিত বনাঞ্চল আছে। আপোনাৰ কদম, কাকৈ, ৰঙা, দুলুং, আপোনাৰ ইপিনে হ'ল পাভ। গতিকে ইয়াৰ ভিতৰত আপোনাৰ বৰ্তমান ইম্পেক্ট 3খন বনাঞ্চল আপোনাৰ ভাল অৱস্থাত আছে। এখন হ'ল আপোনাৰ দুলুং আপোনাৰ 9000 হেক্টৰ ভূমিৰে আৱৰি আছে। ইয়াত বিভিন্ন প্ৰজাতিৰ আপোনাৰ জীৱ জন্তু আছে। ইয়াত আমি আভাস পাইছোঁ, গম পাইছোঁ, দেখিছোঁ বিভিন্ন জেগাত। ইয়াত এতিয়া বৰ্তমান ঘোং এটা এদিনাখন বন বিভাগেৰে কেমেৰা ফিটিং কৰি থোৱা আছিলে, তাত আপোনাৰ এটা ঘোং ওলাইছে আৰু তাত ঘোঙে ওলোৱা নাই, বনৰীয়া গাহৰি তাত ফটো ওলাইছে, আপোনাৰ দঁতাল হাতী ফটো ওলাইছে, বিভিন্ন প্ৰজাতিৰ আপোনাৰ গাহৰি ওলাইছে, পহু ওলাইছে। গতিকে এইখন যদি আপোনাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোঙৰ ওপৰত অলপ ভাল তেওঁ এটা ভাষ্য দাঙি ধৰিছে। গতিকে তেওঁ যদি এই দুলুং বনাঞ্চলখন আপোনাৰ ৱাইল্ড লাইফ চেঞ্চুৰীলৈ আপোনাৰ যদি কনভাৰ্ট কৰে, আপোনাৰ যথেষ্ট আপোনাৰ জীৱ জন্তুখিনি আপোনাৰ সকাহ পাব। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, ইয়াত চিয়া নাহৰ আছে, বিভিন্ন প্ৰজাতিৰ আপোনাৰ ইয়াত গেলা থেকেৰা বুলি এটা প্ৰজাতিৰ আপোনাৰ থেকেৰা পোৱা যায়। আপোনাৰ ইয়াতে আপোনাৰ বন কুকুৰা আছে, আপোনাৰ ভেৰাইটিছ। আপোনাৰ ইয়াত যদি আপোনাৰ তেখেতে এই ওপৰত কিবা এটা আপোনাৰ বন বিভাগক হস্তম কৰি পেলাই আপোনাৰ ব্যৱস্থা লয়, যথেষ্ট ইয়াত থল আছে। কাজিৰঙাৰ দৰে এখন অভয়াৰণ্য হ'ব পাৰে। গতিকে আমি জ্যেষ্ঠ সাংবাদিক আৰু প্ৰকৃতিপ্ৰেমী তেওঁ বিভিন্ন সময়ত দুলুং সংৰক্ষিত বনাঞ্চলৰ যিবোৰ অবৈধ কাৰ্যকলাপ গছ গছনি কটাক লৈ তেওঁ মাত মাতি আহিছে। আমি অকণ কথা পাতিব বিচাৰিছোঁ। ঘোঙৰ অৱস্থিতি আহিছে আৰু এই দুলুং সংৰক্ষিত বনাঞ্চল চিয়া নাহৰৰ বাবে বিখ্যাত। গতিকে ঘোঙৰ অৱস্থিতি আৰু অন্যান্য জীৱ জন্তু হয়তো আছে তাত। একচুৱেলি অসমৰ ৰাইজেই, লখিমপুৰবাসীৰ লগতে অসমৰ ৰাইজেও গৌৰৱ কৰিব লগা কথা যে ঘোঙৰ অৱস্থিতিটো দুলুং বনাঞ্চলত আছে আৰু ইয়াৰ উপৰিও ঘোঙৰ উপৰিও এই লতা মাকুৰী জাতীয় বাঘ ইয়াতে আছে। কিন্তু কথাটো হ'ল কি, এই ঘোঙৰ অৱস্থিতিটো বহুত দিনৰ পাছত এইবাৰ CC কেমেৰাৰ জৰিয়তে ধৰা পৰিছে। ই এটা ভাল খবৰ আৰু আমি বাৰম্বাৰ কৈ আহিছোঁ যে দুলুং বনাঞ্চলখনক ইয়াৰ পৰিসৰ যিটো আছে, পৰিসৰ যথেষ্ট পৰিমাণে আছে। ইয়াক আমি ৱাইল্ড লাইফ চেঞ্চুৰী কৰিবৰ কাৰণে বাৰম্বাৰ অসম চৰকাৰ, কেন্দ্ৰীয় মন্ত্ৰী, আমাৰ বিধায়কসকল, অন্ততঃ বিভাগীয় যিবিলাক মন্ত্ৰী আছে, বাৰম্বাৰ দুলুং সুবনখিৰি কনজাৰ্ভেশ্যন ছ'চাইটিৰ জৰিয়তে আমি স্মাৰকপত্ৰ প্ৰদান কৰি আহিছোঁ। আৰু আচল কথাটো হ'ল কি, এই দুলুং বনাঞ্চলখনত বিভিন্ন প্ৰজাতিৰ মানে গছ, বন, তৰু তৃণ, লতিকা চব আছে আৰু সেইকাৰণে আমি কৈ আছোঁ যে এটা ইয়াত পৰ্যটনৰ স্থলী হোৱাৰ যথেষ্ট চান্স আছে। দুলুং বনাঞ্চলৰ মাজেদি এটা ৰাস্তা গৈছে, সেই ৰাস্তাটো ধুনীয়াকৈ যদি নিৰ্মাণ কৰা হয় খুব সুন্দৰ হ'ব। আৰু দুলুঙৰ যিটো অৱস্থিতি তাতে এনেই ধৰি লওক কাজিৰঙা বা অন্যান্য মানাহ নিচিনাকৈ ইয়াৰ সমতল নহয়, পাহাৰীয়া। ইয়াত ওখ খলা বমা পাহাৰ আছে, ক্ৰমান্বয়ে ওপৰলৈ উঠি গৈছে পাহাৰ আৰু সেইকাৰণে তাৰপৰা জুৰি আছে, খুব সুন্দৰ নিৰ্মল জুৰি আছে আৰু এই জুৰিবিলাকৰ পানী নিৰ্মল, এনিটাইম বৰষুণ চিৰ হৈ থাকে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল কি, ইয়াত বছৰটোৰ প্ৰায়খিনি সময়তে বৰষুণ পৰে। অন্যান্য জেগাত বৰষুণ হ'লেও নহ'লেও ইয়াত বৰষুণ পৰে। আমি সেইকাৰণে কৈ থৈছোঁ যে ই এটা আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।